মোবাইলটো লৈ মানে মই বনাব দিছিলোঁ তাৰপাছত মোৰ মোবাইলৰ পৰা ওলাই কি কৰি মানে সিহঁতে মোকে মানে কিবা কৰিছে মই শুনা মতে মানে সিহঁতে বহুত মানে লাখ টকা লৈ মানে বিক্ৰী কৰিছে এটা পাৰ্চনক তেখেতৰ পলিটিকেল কেৰিয়াৰ বৰবাদ কৰিবৰ কাৰণে মোক ইউজ কৰাটোতো ভাল নহয় যি হ'লেও তেওঁ এটা কংগ্ৰেছৰ পাৰ্টি ৱৰ্কাৰ হয় কংগ্ৰেছৰ পাৰ্টি তেওঁ মানে ডাইৰেক্টলি মোক কল কৰি মানে কোৱা নাই যে পইচা লাগে বুলি ইনডাইৰেক্টলি মানে খুজিছে এই ফটোটো মানে বেলেগ মহিলাক ইউজ কৰাটোতো এইটো মানে সিহঁতৰ নিজে ফিল কৰিব লাগে যে যদি সেইটো জেগাত মোৰ মা ভণ্টি থাকিলে কেনেকুৱা ফিল হ'ব নিৰ্বাচন আহিলে ৰাজনৈতিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ যুক্তিতৰ্ক ইয়াত থাকে কিন্তু শেহতীয়াকৈ অসমত এটা বিশেষ পৰম্পৰা আৰম্ভ হৈছে যে নিৰ্বাচন আহিলেই একাংশ ৰাজনৈতিক নেতাক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰত নামে আৰু তাত মহিলাক ব্যৱহাৰ কৰা হয় একাংশ ৰাজনৈতিক নেতাৰ যি তেওঁলোকৰ জনপ্ৰিয়তা সেই জনপ্ৰিয়তা নিশেষ কৰিবলৈ হওক বা নিৰ্বাচনত এগৰাকী প্ৰতিদ্বন্দ্বীক তেওঁলোকে প্ৰহাৰ কৰিবৰ কাৰণে অৰ্থাৎ ৰাজনৈতিকভাৱে যিটো প্ৰহাৰ বুলি কোৱা হয় ৰাজনৈতিক প্ৰহাৰ কৰিবৰ বাবে তেওঁলোকে এতিয়া মহিলাক ব্যৱহাৰ কৰা এটা বিশেষ পৰম্পৰা আৰম্ভ হৈছে অসমত আৰু তেনেকুৱা এটা ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে যি সময়ত নিৰ্বাচনী ধামখুমীয়া বঁটা বলি আছে বিটিচিত আৰু বিটিচিত এইবাৰ চেৰফাং সমষ্টি যিগৰাকী বিজেপিৰ যিগৰাকী ইএম আছিল আৰু সেই ইএম সঞ্জীৱ তাঁতীৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যে পৰস্ত্ৰীৰ সৈতে এগৰাকী পৰস্ত্ৰীৰ সৈতে এটা অভিযোগ উত্থাপিত হৈছিল আৰু এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে ৰাজনৈতিকভাৱে তেওঁক নিৰ্বাচনৰ যিহেতু ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই তেওঁক ৰাজনৈতিকভাৱে তেওঁক এক প্ৰকাৰে জনমানসত সেই প্ৰতিপন্ন কৰিবৰ বাবে এনেধৰণৰ এক অভিসন্ধি ৰচাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে আৰু যিগৰাকী মহিলাৰ ফটো ব্যৱহাৰ কৰা হৈছে যিগৰাকী মহিলাৰ ফটো ভাইৰেল কৰা হৈছে সঞ্জীৱ তাঁতীৰ সৈতে ঘনিষ্ঠ যি এক সম্পৰ্ক স্থাপন কৰি যি ধৰণৰ ফটো এক বিকৃত কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপিত হৈছিলে আৰু সেই মহিলাগৰাকী আছে মহিলাগৰাকীৰ সৈতে মই কিছু কথা পাতিম আচলতে ৰাজনৈতিকভাৱে এগৰাকী নেতাক প্ৰহাৰ কৰিবলৈ বা ৰাজনৈতিকভাৱে যি ধৰণৰ তেওঁলোকে নিষেধ কৰিবলৈ গৈ এগৰাকী মহিলাক ব্যৱহাৰ কৰাটো আচলতে কিমান যুক্তিসংগত বা কেনেধৰণৰ কথা ইতিমধ্যে মহিলাগৰাকী আছে গোটেই ঘটনাটো সন্দৰ্ভত মই কিছু কথা পাতিম এখন বিশেষ ফটো ভাইৰেল হৈছে এগৰাকী জনপ্ৰতিনিধিৰ সৈতে আপোনাৰ একপি ঘনিষ্ঠতা সম্পৰ্ক থকা একপি ফটো ভাইৰেল হৈছে গোটেই ফটোকপি সন্দৰ্ভত প্ৰথমতে কি ক'ব একচুৱেলি কি হ'ল তেখেতে এটা ৰেচপেক্টেড পাৰ্চন হয় তেখেতৰ পলিটিকেল কেৰিয়াৰ বৰবাদ কৰিবৰ কাৰণে মোক ইউজ কৰাটোতো ভাল নহয় যি হ'লেও মই এটা অবিবাহিত ছোৱালী মোৰো মান সন্মান আছে মোৰো পাৰ্চনেল লাইফ আছে মানে সিহঁতে এইটো কৰিতো মোৰ মান সন্মানটো পূৰা শেষ কৰিয়ে দিছে এইটোতো ভাল নহয় যি হ'লেও মানে সিহঁতে এইটো ওলাইছে লোৱা যি হ'ল মানে সিহঁতৰ মানে পাৰ্চনেলি কি প্ৰব্লেম হয় সিহঁতে নিজে শ্বৰ্ট আউট কৰিব লাগে ন বেলেগক যদি এইটোত ইনভলভ কৰা এইটোতো ভাল নহয় মানে এটা অবিবাহিত ছোৱালী হয় বা অবিবাহিত নহ'লেও পৰিস্থিতি মানে এনেকুৱা কৰাটোতো ভাল নহয় সিহঁতে মানে আমাৰ মানে তেখেতৰ লগত সিহঁতৰ ফেমিলিৰ লগত আমাৰ ফেমিলি বণ্ডিংটো বহুত ভাল হয় মানে ইলেকশ্যন মানে আগৰ পৰাই মানে যেতিয়া তেখেতে পলিটিক্সত নাছিলে তাৰ আগৰ পৰা আমাৰ ফেমিলি বণ্ডিংটো বহুত ভাল হয় সিহঁতে এইটোৱে মানে মিছ ইউজ কৰিছে যে মোৰ ভাল হয় মই বেছি সিহঁতৰ লগত ফুৰোঁ বুলি মানে এইটো ফটোবিলাক মোৰ লগত কৰিব পাৰিব বুলি সিহঁতে বহুত সহজকৈ মোৰ মোবাইলটো লৈ মানে মই বনাব দিছিলোঁ তাৰপাছত মোৰ মোবাইলৰ পৰা ওলাই কি কৰি মানে সিহঁতে মোকে মানে কিবা কৰিছে মানে আপোনাৰ মোবাইল বেয়া হৈছিল আৰু আপুনি বনাবলৈ দিছিলে তাৰ পৰা আপোনাৰ ফটো সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰি এনেধৰণৰ এক অপপ্ৰচাৰ চলাই হয় এই সন্দৰ্ভত আপুনি কাক চাপিছে আৰক্ষীক কাক চাপিছে আৰক্ষীকতো মেইন মই য'ৰ পৰা মোৰ ফটোটো লিক কৰিছে মেইনটো সি হ'ল তাৰপাছত যোনে ইয়াৰ কাৰণে আমাক ডিমাণ্ড কৰিছে যে পইচা লাগে বা নহ'লে সিহঁতে যে ছ'চিয়েল মিডিয়াত দিব এনেকুৱা আৰু সেই মানুহে ৰতন মণ্ডলে যোন হয় মানে যোনে মানে বহুত আগৰ পৰা এইটোত ইনভলভ হৈ আছে মই যেতিয়া এতিয়া গম পাইছোঁ মই অল উমেন পুলিচ ষ্টেচন গৈছিলোঁ কমপ্লেইন কৰিবৰ কাৰণে যে মেম এনেকুৱা কথা যি হ'লেও মোৰ মান সন্মানটো বেয়া হ'ব সিহঁতে তেখেতক টাৰ্গেট কৰিছে বেলেগ কথা কিন্তু মোক যে ইউজ কৰিব সিহঁতে সেইটোত মোৰ মান সন্মানটো যাব সেইকাৰণে মেমে
কৈছে ঠিক আছে মই তোমাৰ এইটো কথা মই তেওঁক মাতি অলপ ইনভেষ্টিগেট কৰিম কি হয় নহয় অলপ জানিম বুলি তেওঁক মাতিছিলে মেমে পুলিচ ষ্টেচনত কিন্তু সি অহা নাই আৰু তাৰপাছত মানে মই আৰু তাৰপাছত DCP ক্ৰাইমত মই মেইল কৰিছোঁ যে ছাৰ এনেকুৱা কথা হয় যে মোৰতো মানুহ যাব আগতে আপোনালোক কিবা একশ্যন লওক বুলি সেইটো মাজতে সিহঁতে ভাইৰেল কৰি দিলে কৰাৰ পাছত মোৰ মানে এইটো শুনি মই সঁচাকৈ কৈছোঁ মানে মোৰ এতিয়া মই ইমান মানে ব্লেকমেইল কৰিছিলে পইচা ডিমাণ্ড কৰিছিলে কিন্তু পূৰ্বে আপুনি কেতিয়া আপুনি এখন FIR দিয়া বুলি কৈছে ক্ৰাইম ব্ৰাঞ্চত আচলতে কেতিয়া দিছিলে মই 10 দিন আগতে FIR ব্ৰাঞ্চত মই অলুমেন পুলিচ ষ্টেচনত FIR দিছিলোঁ মই 10 দিন আগতে দিছিলোঁ 10 দিন পূৰ্বেই দিছিলে আৰু এই মুহূৰ্তত যদি কওঁ আমি এটা কথা ৰাজনৈতিকভাৱে এগৰাকী নেতাক তেওঁলোকে সেই প্ৰতিপন্ন কৰিবলৈ যোৱাটো স্বাভাৱিক এটা মহিলাক তেওঁৰ এনেধৰণে ৰাজনৈতিকভাৱে এগৰাকী জনপ্ৰতিনিধি মহিলাক ব্যৱহাৰ কৰাটো অসমত এটা বিশেষ পৰম্পৰা আৰম্ভ হৈ গৈ আছে এই ক্ষেত্ৰত কি ক'ব মহিলাৰ নিজৰ জীৱন আছে ভৱিষ্যত আছে তেওঁলোকৰ এটা নিজৰ কেৰিয়াৰ আছে তাৰপিছতো আচলতে মহিলাক ব্যৱহাৰ কৰাটো কিমান গ্ৰহণযোগ্য বুলি ভাবে এইটোতো বহুত বেয়া বুলি ক'ম মই মানে যদি অপজিশ্যন পাৰ্টিয়ে যদি সিহঁতৰ এগেইনষ্টত একো কৰিব নোৱাৰে তেনেহ'লে সিহঁতে পলিটিক্সটো বাদ দিবই লাগে মানে বেলেগ মহিলাক ইউজ কৰাটোতো এইটো মানে সিহঁতৰ নিজে ফিল কৰিব লাগে যে যদি সেইটো জেগাত মোৰ মা ভণ্টি থাকিলে কেনেকুৱা ফিল হ'ব সিহঁতে সদায় মানে যি মানুহ এইটো কৰে ন সদায় এইটো ভাবিব লাগে যে যোনটো ছোৱালীক বা মাইকীক বা বেলেগ লেডিছক জাগবত দিওঁ সেইটো জেগাত মোৰ মা বহিন হ'লে মানে মা ভণ্টি হ'লে কেনেকুৱা ফিল কৰিব সিহঁতে সদায় এইটো ভাবিব লাগে আৰক্ষী প্ৰশাসনৰ পৰা সঁহাৰি কেনেকৈ পাইছে আপুনি মই এতিয়াতো পোৱা নাই মই এইটোৱে বিচাৰিছোঁ যে মানে এইটো মোক ন্যায় লাগে যিমান সোনকালে হয় এইটো মানে সলভ কৰাটো ভাল হ'ব যিহেতু আমি যিমানখিনি গম পাইছোঁ সঞ্জীৱ তাঁতী যিগৰাকী জনপ্ৰতিনিধি তেওঁ সৈতে আপোনালোকৰ এক ঘৰুৱা সম্পৰ্ক যিহেতু আছে আৰু এই ঘৰুৱা সম্পৰ্কত থকাৰ পাছতো আচলতে এনে অভিযোগ আনি আপোনাৰ ভৱিষ্যতৰ লগতে তেওঁক আচলতে জনমানসত সেই প্ৰতিপন্ন কৰিব বিচৰা এই গোটেইটো ৰাজনৈতিক যিটো চক্ৰান্ত ৰাজনৈতিকভাৱে তেওঁলোকে যুঁজ দিছে ঠিক আছে কিন্তু এগৰাকী মহিলাক ব্যৱহাৰ কৰি নিজৰ কেৰিয়াৰৰ কথা আহি পৰিছে বা মহিলাগৰাকী সন্মানৰ কথা আহি পৰিছে আপুনি মহিলাৰ যিসমূহ সংগঠন আছে মহিলা সংগঠনক কাক চাপিব মই বৰ্তমানতো মই য'ত FIR কৰিছিলোঁ মই তাতে যাই অকল ভালকৈ কিবা কৰিম মানে আপোনালোকক মই আগতে বহুত দিন হৈ গ'ল মানে মই যেতিয়া এইটো গম পাইছিলোঁ লগালগ মই এইটো একশ্যন লৈছোঁ মানে মই পূৰা জাজি আছিলোঁ এইটোত কিন্তু একো ৰেছপন্স পোৱা নাই মানে ৰতন মণ্ডল অহা নাছিলে তাৰপাছত সিহঁতেও মানে ইমান গুৰুত্ব দিয়া নাই ভাবিছে চাগে সি অকল ধমকি দি আছে এনেকুৱা নকৰে বুলিয়ে ভাবিছে ৰতন মণ্ডল আচলতে প্ৰকৃততে কোন হয় তেওঁ যিহেতু আপুনি তেওঁৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আনিছে ৰতন মণ্ডল কোন আৰু তেওঁ এই গোটেই কামটো কৰাৰ ক্ষেত্ৰত কি আপোনাৰ পৰা ডিমাণ্ড কৰিছে কি বিচাৰি আছে তেওঁ এটা কংগ্ৰেছৰ পাৰ্টি ৱৰ্কাৰ হয় কংগ্ৰেছৰ পাৰ্টি তেওঁ মানে ডাইৰেক্টলি মোক কল কৰি মানে কোৱা নাই যে পইচা লাগে বুলি ইনডাইৰেক্টলি মানে খুজিছে সেই ফটোটো ৰতন মণ্ডল হয় ৰতন মণ্ডল মানে কংগ্ৰেছৰে এগৰাকী নেতা হয় আৰু সি এনেকুৱা হ'ল যে আমি পইচা দিয়া নাই বুলি বহুত মানুহক মানে মই শুনা মতে 3-4 মানুহক অলৰেডি সি মানে ফটোটো বিক্ৰী কৰিছে বোলে আপোনাৰ এই ফটোখন সি বিক্ৰী কৰিছে আৰু বিক্ৰী কৰি বেলেগ ৰাজনৈতিক নেতাৰ পৰা টকা সংগ্ৰহ হয় শুনিছোঁ মোৰ শুনা মতে মানে সিহঁতে বহুত মানে লাখ টকা লৈ মানে বিক্ৰী কৰিছে এটা পাৰ্চনক নিশ্চিতভাৱে চাওক এই মুহূৰ্তত আমি কৈছোঁ যে ৰাজনৈতিকভাৱে যিটো আক্ৰমণ প্ৰত্যাক্ৰম যুক্তিতৰ্ক থাকে তাৰ পাছতো এনেধৰণে এগৰাকী মহিলাক আচলতে ব্যৱহাৰ কৰাটো আচলতে খুব লজ্জিত কথা আৰু যদিহে সঁচাকৈ ৰতন মণ্ডলেই হওক বা আন কোনোবা লোকে এনেধৰণে মহিলাক ফটো বিকৃত কৰি তেওঁলোকে যদি এনেধৰণে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰিব লাগে আৰু আৰক্ষী প্ৰশাসনে ইতিমধ্যে গোটেই বিষয়টো সন্দৰ্ভত কেনেধৰণে গুৰুত্ব প্ৰদান কৰে ইয়াৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত